Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিভাগৰ তৃতীয় চেপ্টাৰ পৃথিৱীৰ ভূগোল নামৰ চেপ্টাৰটিৰ ওপৰত। এই চেপ্টাৰটিৰ পৰা তোমালোকৰ অতিৰিক্ত কি প্ৰশ্ন চাব লাগিব সেই আটাইবিলাক ইয়াত দিয়া হৈছে। তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা। যদি কাৰোবাৰ PDF লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা। এই আটাইখিনি PDFত আছে, তোমালোকক দিয়াৰ ব্যৱস্থা কৰা হৈ যাব। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে পৃথিৱীৰ মুঠ মাটিকালি কিমান? এইটো শিকিবা। প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। ভূপৃষ্ঠৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে? 71%। ভূপৃষ্ঠৰ কিমান শতাংশ জলভাগে আগুৰি আছে? 29%। পৃথিৱীত মুঠ কেইখন মহাদেশ আছে? 7খন। পৃথিৱীত কেইখন মহাসাগৰ আছে? 5খন। ভূপৃষ্ঠৰ স্থলভাগৰ মাটিকালি কিমান? ভূপৃষ্ঠৰ স্থলভাগৰ মাটিকালি 149 নিযুত বৰ্গ কিলোমিটাৰ। ভূপৃষ্ঠৰ জলভাগৰ মাটিকালি কিমান? ভূপৃষ্ঠৰ জলভাগৰ মাটিকালি প্ৰায় 361 বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰ। 2015 চনৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? 730 কোটি। পেনজিয়া কি? মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ স্থলভাগ একত্ৰ হৈ আছিল। তেনে অৱস্থাত থকা স্থলভাগকেই পেনজিয়া বুলি কোৱা হয়। পান্থালাছা কি? মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ স্থলভাগ একত্ৰ হৈ আছিল আৰু স্থলভাগৰ চাৰিওকাষে জলভাগে আগুৰি আছিল। তেনে অৱস্থাত থকা জলভাগকেই পান্থালাছা বুলি কোৱা হয়। টেথিছ সাগৰ কি? পেনজিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলা এখন সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। এই সাগৰখনকেই টেথিছ সাগৰ বুলি কোৱা হয়। আংগাৰালেণ্ড কি? টেথিছ সাগৰে পেনজিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰে উত্তৰ অংশটোক আংগাৰালেণ্ড বুলি কোৱা হয়। গণ্ডৱানালেণ্ড কি? টেথিছ সাগৰে পেনজিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰে দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বুলি কোৱা হয়। পেনজিয়াক উত্তৰা-দক্ষিণাকৈ কি ভাগত বিভক্ত? পেনজিয়া উত্তৰা-দক্ষিণাকৈ আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড নামৰ দুটা ভাগত বিভক্ত। পেনজিয়াক কিহে উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছে? পেনজিয়াক টেথিছ সাগৰে উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছে। লৰেছিয়া কি? টেথিছ সাগৰে পেনজিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰে উত্তৰ অংশটোৱে হ'ল আংগাৰালেণ্ড বা লৰেছিয়া। জলমণ্ডল কাক বোলে? নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ আদিয়ে আগুৰি থকা ভূপৃষ্ঠৰ বৃহৎ জলভাগকেই জলমণ্ডল বুলি কোৱা হয়। স্থলমণ্ডল কাক বোলে? পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, উপত্যকা আদিৰে গঠিত পৃথিৱীৰ স্থলভাগকেই স্থলমণ্ডল বুলি কোৱা হয়। কোনকেইখন সাগৰৰ বাদে বাকী সকলো সাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ আছে? কাস্পিয়ান, মৰু আৰু আৰল সাগৰৰ বাদে বাকী সকলো সাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ আছে। পৃথিৱীৰ স্থলমণ্ডল কেইটা বৃহৎ অংশত বিভাজিত হৈ আছে? পৃথিৱীৰ স্থলমণ্ডল 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰথম অংশটো কোনকেইখন মহাদেশেৰে গঠিত? পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। পৃথিৱীৰ স্থলমণ্ডলৰ দ্বিতীয় অংশটো কোনকেইখন মহাদেশেৰে গঠিত? পৃথিৱীৰ স্থলমণ্ডলৰ দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। পৃথিৱীৰ স্থলমণ্ডলৰ তৃতীয় অংশটো কোনখন মহাদেশেৰে গঠিত? পৃথিৱীৰ স্থলমণ্ডলৰ তৃতীয় অংশটো ওচেনিয়া মহাদেশেৰে গঠিত। পৃথিৱীৰ স্থলমণ্ডলৰ চতুৰ্থ অংশটো কোনখন মহাদেশেৰে গঠিত?
পৃথিৱীৰ স্থলমণ্ডলৰ চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। প্ৰশান্ত মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত? প্ৰশান্ত মহাসাগৰ এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। আটলাণ্টিক মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত? আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ ক'ত অৱস্থিত? ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰ ক'ত অৱস্থিত? উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত। দক্ষিণ মহাসাগৰ ক'ত অৱস্থিত? দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত। জলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত? জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। স্থলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত? স্থলমণ্ডলৰ বৃহৎ অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে? পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত বাস কৰে। কোনকেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে অৱস্থিত? প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে অৱস্থিত। কোনখন মহাসাগৰ কেৱল উত্তৰ গোলাৰ্ধত অৱস্থিত? উত্তৰ মহাসাগৰ কেৱল উত্তৰ গোলাৰ্ধত অৱস্থিত। কোনখন মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থিত? দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি? উত্তৰ মহাসাগৰ। কালিৰ হিচাপত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? আটলাণ্টিক মহাসাগৰ। কালিৰ হিচাপত পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম লিখা। ভাৰত মহাসাগৰ। কালিৰ হিচাপত পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰখনৰ নাম কি? দক্ষিণ মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান? 156.2 নিযুত বৰ্গ কিলোমিটাৰ। উত্তৰ মহাসাগৰৰ মাটিকালি কিমান? 14.1 নিযুত বৰ্গ কিলোমিটাৰ। মহাসাগৰসমূহৰ গড় গভীৰতা কিমান? 4000 মিটাৰ। সাগৰ মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বাধিক? সাগৰ মহাসাগৰৰ গভীৰতা মাজ অংশত সৰ্বাধিক। সাগৰ মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বনিম্ন? সাগৰ মহাসাগৰৰ গভীৰতা উপকূলৰ কাষৰীয়া অংশত সৰ্বনিম্ন। মহীসোপান কাক বোলে? উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰ অগভীৰ অংশকেই মহীসোপান বুলি কোৱা হয়। মহীঢাল কাক বোলে? মহীসোপানৰ পিছতে পোৱা যথেষ্ট গভীৰ অংশটোক মহীঢাল বুলি কোৱা হয়। সমুদ্ৰতলীয় দ্ৰোণী কাক বোলে? মহীসোপানৰ পিছত থকা সাগৰ মহাসাগৰৰ মাজভাগৰ অতি গভীৰ অংশটোক সমুদ্ৰতলীয় দ্ৰোণী বোলা হয়। সামুদ্ৰিক শৈলশিৰা কাক বোলে? সমুদ্ৰতলিত অৱস্থিত পৰ্বতমালাক সামুদ্ৰিক শৈলশিৰা বোলা হয়। দ্বীপ কাক বোলে? নদীৰ তলি বা সমুদ্ৰতলিৰ কোনো অংশ জলপৃষ্ঠতকৈ ওপৰলৈকে ওলাই থকা দেখা যায়, এনে অংশকে দ্বীপ বুলি কোৱা হয়। সমুদ্ৰখাত কাক বোলে? সমুদ্ৰতলিত হেলনীয়াকৈ থকা ঠেক, দীঘল আৰু গভীৰতম অংশকেই সমুদ্ৰখাত বুলি কোৱা হয়। পৃথিৱীৰ গভীৰতম সমুদ্ৰখাতটোৰ নাম লিখা। পৃথিৱীৰ গভীৰতম সমুদ্ৰখাতটোৰ নাম হ'ল মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাত। প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 1/3 ঠাই আগুৰি আছে। প্ৰশান্ত মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত? উত্তৰ মহাসাগৰ অৱস্থিত। প্ৰশান্ত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত? দক্ষিণ মহাসাগৰ অৱস্থিত। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? প্ৰায় 5000 মিটাৰ। প্ৰশান্ত মহাসাগৰত কিমান সামুদ্ৰিক দ্বীপ আছে? প্ৰায় 20,000টা। প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা। জাপান আৰু টাইৱান। প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা খাতৰ নাম লিখা। মেৰিয়ানা আৰু এলিউচিয়ান। প্ৰশান্ত মহাসাগৰৰ যিকোনো দুখন সাগৰৰ নাম লিখা। বেৰিং সাগৰ আৰু জাপান সাগৰ। আটলাণ্টিক মহাসাগৰৰ মাটিকালি কিমান? প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ। আটলাণ্টিক মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? প্ৰায় 1/6 ঠাই আগুৰি আছে। আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ দৰে?
এছ আখৰৰ দৰে। আটলাণ্টিক মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত? উত্তৰ মহাসাগৰ। আটলাণ্টিক মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত? দক্ষিণ মহাসাগৰ। আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান? প্ৰায় ৩,০০০ মিটাৰ। মধ্য আটলাণ্টিক শৈলশিৰাৰ উত্তৰ অংশৰ আৰু দক্ষিণ অংশৰ নাম কি? মধ্য আটলাণ্টিক শৈলশিৰাৰ উত্তৰ অংশৰ নাম ডলফিন উত্থান আৰু দক্ষিণ অংশৰ নাম চেলেঞ্জাৰ উত্থান। আটলাণ্টিক মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা। আইচলেণ্ড আৰু বাৰমুডা। বাৰমুডা কোন মহাসাগৰত অৱস্থিত? আটলাণ্টিক মহাসাগৰত। আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা। পুৱাৰ্টো ৰিক আৰু দক্ষিণ চেণ্ডউইচ। আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম। ভূমধ্যসাগৰ আৰু কেৰিবিয়ান সাগৰ। ভাৰত মহাসাগৰৰ মাটিকালি কিমান? প্ৰায় ৭৩ নিযুত বৰ্গ কিলোমিটাৰ। ভাৰত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ? দক্ষিণ মহাসাগৰ। ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান? প্ৰায় ৪,০০০ মিটাৰ। ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা। মাডাগাস্কাৰ আৰু চিচিলিছ। ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম লিখা। বংগোপসাগৰ আৰু আৰৱ সাগৰ। ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক দ্বীপৰ নাম লিখা। শ্ৰীলংকা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান? প্ৰায় ২০ নিযুত বৰ্গ কিলোমিটাৰ। দক্ষিণ মহাসাগৰে কোন মহাদেশক চাৰিওফালে আগুৰি আছে? এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে। প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশই কোন মহাসাগৰৰ সৃষ্টি কৰিছে? দক্ষিণ মহাসাগৰৰ সৃষ্টি কৰিছে। উত্তৰ মহাসাগৰৰ মাটিকালি কিমান? প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ। উত্তৰ মহাসাগৰৰ আকৃতি কেনেকুৱা? ঘূৰণীয়া। উত্তৰ মহাসাগৰৰ গড় গভীৰতা কিমান? প্ৰায় ৩৫০০ মিটাৰ। কোনকেইখন মহাসাগৰ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে? উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত? ৬৭%। ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে? ভূমধ্যসাগৰে। ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে? ইউৰাইল পৰ্বতমালাই। এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে? লোহিত সাগৰে। বিহবীয় আৰু ক্ৰান্তীয় অঞ্চলৰ জলবায়ু কেনে? উষ্ণ আৰু আৰ্দ্ৰ। মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু কেনে? নাতিশীতোষ্ণ। মেৰু অঞ্চলৰ জলবায়ু কেনে? অতিপাত ঠাণ্ডা। বিহবীয় অঞ্চলত কেনেধৰণৰ উদ্ভিদ পোৱা যায়? চিৰসেউজীয়া। উষ্ণ আৰু শুকান মৰু অঞ্চলত কেনেধৰণৰ উদ্ভিদ পোৱা যায়? উষ্ণ আৰু শুকান মৰু অঞ্চলত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ পোৱা যায়। মেৰু অঞ্চলত কেনেধৰণৰ উদ্ভিদ পোৱা যায়? মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়া জাতীয় উদ্ভিদ পোৱা যায়। কোনখন মহাদেশত স্থায়ী বসতি নাই? এণ্টাৰ্কটিকা মহাদেশত। এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি কিয় নাই? অতিপাত শীতল বৰফাবৃত হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশ কৃষিৰ বাবে উপযোগী নহয়। তদুপৰি বছৰটোৰ গোটেই সময়খিনিয়ে ইয়াত সূৰ্যৰ পোহৰ নপৰাৰ বাবে অন্ধকাৰ হৈ থাকে। এনেবোৰ কাৰণতে এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি নাই। এছিয়া মহাদেশৰ মাটিকালি কিমান? প্ৰায় ৪৪.৬ নিযুত বৰ্গ কিলোমিটাৰ। এছিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? ৩০%। এছিয়া মহাদেশত মূলতঃ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত। ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান? প্ৰায় ৪৩০ কোটি। এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান শতাংশ? ৫/৩ অংশ। এছিয়া মহাদেশত কিমানখন দেশ আছে? ৫১খন। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশ্ৰেণীটোৰ নাম কি? হিমালয়। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম কি? এভাৰেষ্ট। এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? ৮,৮৪৮ মিটাৰ। পৃথিৱীৰ দ্বিতীয় উচ্চতম পৰ্বতশৃংগটোৰ নাম কি? গডউইন অষ্টিন। মাউণ্ট কেটু বুলি কোনটো শৃংগক কোৱা হয়? গডউইন অষ্টিন পৰ্বতশৃংগক। মাউণ্ট কেটুৰ উচ্চতা কিমান? ৮,৬১১ মিটাৰ। পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ নাম কি? পামিৰ মালভূমি। এছিয়া মহাদেশৰ দুখন মালভূমিৰ নাম লিখা। চাইবেৰিয়া মালভূমি আৰু আৰব মালভূমি।
এছিয়া মহাদেশত দুটা হ্ৰদৰ নাম লিখা। চিল্কা আৰু লোকটক। এছিয়া মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা। থৰ আৰু গোবি। ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত। ইউৰোপ মহাদেশৰ মাটিকালি কিমান? প্ৰায় 10.9 নিযুত বৰ্গ কিলোমিটাৰ। ইউৰোপ মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? প্ৰায় 7.3%। 2014 চনৰ আনুমানিক তথ্য অনুসৰি ইউৰোপ মহাদেশৰ মুঠ জনসংখ্যা কিমান? প্ৰায় 74 কোটি। ইউৰোপ মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান শতাংশ? প্ৰায় 10.4%। ভূ-প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? ভূ-প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হ'ল: উত্তৰ অংশ ফ্ৰান্স উপকূলৰ পৰা পশ্চিমে ইউৰাইল পৰ্বতশ্ৰেণী পৰ্যন্ত সমতল ভূমি অঞ্চল। 2 নম্বৰ দক্ষিণ অংশ স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত, পাহাৰ, মালভূমিৰে উখুৰা মুখুৰা অঞ্চল। ইউৰোপ মহাদেশৰ দুটা পৰ্বতশ্ৰেণীৰ নাম লিখা। আল্পছ আৰু ককেছাছ। এনেকৈ ইয়াত তোমালোকক আটাইকেইটা কুৱেশ্যন দি দিয়া হৈছে। সকলোখিনি পঢ়ি দিয়াটো সম্ভৱ নহয়। মই PDF-টো আগবঢ়াই লৈ গৈ আছোঁ। তোমালোক সকলোৱে লিখি লৈ শিকিবা। যদি কাৰোবাৰ PDF-ৰ প্ৰয়োজন হয় তোমালোকে কমেণ্ট কৰিবা, মই PDF দি দিম। এতিয়া PDF-টো এনেকৈ টানি গৈ আছোঁ মই, তোমালোকে পজ কৰি লৈ লিখিব পাৰিবা। গতিকে সকলোৱে ভিডিঅ'টিৰ পৰা যিমান সম্ভৱ যিমান কুৱেশ্যন কৰিব পৰা আটাইখিনি শিকিবা। আৰু ইয়াত এটা কথা, এইটো কেৱল 10ম শ্ৰেণীৰ কাৰণে নহয়। যদি কাৰোবাৰ ভৱিষ্যতে কিবা এম্বিশ্যন থাকে, বেলেগ কম্পিটিটিভ এক্সাম, অসম চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰি বাকৰি তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন আহিব। গতিকে সকলোৱে ইয়াৰ পৰা শিকিব লাগিব, যিমান বেছি শিকিব পাৰা। আগলৈ গ'লে বিভিন্ন পৰীক্ষা দিবলৈ ইমান কুৱেশ্যন তোমালোকে বিচাৰি নোপোৱা আটাইকেইটা মহাদেশৰ বিষয়ে। গতিকে ইয়াৰ পৰা যিমান সম্ভৱ তোমালোকে শিকি যাবা, তেতিয়াহ'লে তোমালোকৰ কাৰণে সুবিধা হ'ব, ভৱিষ্যতৰ পথ প্ৰশস্ত হ'ব। বহুত কুৱেশ্যন আছে এইটো চেপ্টাৰৰ পৰা, তোমালোক সকলোৱে জানিবলগীয়া। পৰীক্ষাৰ কাৰণে কেৱল পাঠভিত্তিক আৰু বাছি কিছুমান কুৱেশ্যন পঢ়িলেই হ'ব। প্ৰতিটো চেপ্টাৰৰ পৰা আগলৈ আমি বাছিও দিম। তোমালোকৰ পৰীক্ষাত কোনবিলাক কমন থাকিব পাৰে সেই বিষয়ে চিন্তা কৰিব নালাগে। কিন্তু এতিয়া তোমালোকৰ কাম হৈছে চিলেবাছ কমপ্লিট কৰা, আৰু চিলেবাছ এনেকৈ কমপ্লিট কৰিব লাগিব, সকলো কুৱেশ্যন এনচাৰ শিকি তাৰ পৰা কমপ্লিট কৰিব লাগিব। এতিয়া তোমালোকৰ এটাই কাম, যিকোনো পাঠৰ পৰা যিমান বেছি কুৱেশ্যন তোমালোকে শিকিব পাৰা সিমান কাম তোমালোকৰ। গতিকে তোমালোকৰ যাতে পৰীক্ষাত সুবিধা হয় আৰু কোনো কুৱেশ্যন বাদ নপৰে, তাৰ কাৰণে এনেকৈ কুৱেশ্যনবিলাক দিয়া হৈছে। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। বহুত কুৱেশ্যন হ'ব পাৰে, কাৰণ ইয়াত তোমালোকে পৃথিৱীৰ ভূগোল পঢ়ি আছা। ইয়াত কিমান কুৱেশ্যন হ'ব পাৰে তোমালোকে অনুমান এটা কৰিবই পাৰিবা। গতিকে এই যে যিমান দেশ আছে পৃথিৱীত, সেই গোটেই দেশৰ ৰাজধানীবিলাকো এটাকৈ কুৱেশ্যন, প্ৰত্যেক বছৰ এটাকৈ আহে। গতিকে এনেকৈ তোমালোকে শিকিবা, পৰীক্ষাত তোমালোকৰ কমন থাকিব। এইটোৰ PDF লাগিলে আকৌ কৈছোঁ কমেণ্ট কৰিবা, মই PDF দি দিম। ধন্যবাদ থাকিল সকলোলৈ।